হেল্ল' ভিউৱাৰ্ছসকল, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। মই ফাৰিনা। আজি যাব ওলাইছোঁ শিৱসাগৰলৈ আৰু ভাবিলোঁ বন্ধতে এবাৰ ফুৰি আহোঁগৈ। আমি গৈ আছোঁ সোণপুৰালৈ। মাহী ঘৰ আছে তাত, ডাঙৰ মাহী ঘৰ। আৰু যাওঁতে আমি জেঠাই ঘৰত সোমাই যাম। জেঠাই ঘৰ আছে আপোনাৰ শিৱসাগৰ ষ্টেচন চাৰিআলি। ব'লকচোন যাওঁ, ক'ত ক'ত যাম আগলৈ আপোনালোকক দেখাই থাকিম। ৰাতিপুৱাই ওলালোঁ আমি সকলো ঘৰৰ আৰু গৈ আছোঁ, ব'লক যাওঁ। ৱেডাৰটো আজি বহুতেই ধুনীয়া আৰু ইয়াত দাদাই চলাইছে, পোৱালি আমাৰ খেলি আছে। আৰু এয়া পালোহি এতিয়া তিয়ক ফুড ভিলা আৰু ভাবিলোঁ ইয়াতে কিবা এটা খাই যাওঁ বুলি। আহিবচোন আপোনালোকে, ইয়াতো বহুত ধুনীয়া ধুনীয়া বস্তু পোৱা যায় আৰু টেষ্টিও হয় বহুত। চাওকচোন কিমান ধুনীয়াকৈ এটি এৰেঞ্জ কৰি থৈছে বস্তুবোৰ। আৰু ভোক লগাৰ কাৰণে ইয়াতে পেটিছ এটাও খাই ল'লোঁ। এতিয়া আমি ডাইৰেক্ট যাম জেঠাইহঁতৰ ঘৰলৈ ইয়াৰ পাছত। ব'লক। ইয়ালৈ আহি পাই দেখিলোঁ জেঠাই বিৰিয়ানী বনাই থৈছে আৰু এয়া কোপ্তাও বনাই থৈছে, চিকেনো দিছে। আৰু আমি খাই লওঁ, তাৰপিছত আমি মাহী ঘৰ যাম আকৌ। এয়া মোৰ জেঠাই ছোৱালী বা হয়, তেওঁ হাঁহি আছে পূৰা আমাক দেখি। আৰু এয়া জেঠাই বনোৱা বিৰিয়ানী দেই। খোৱা মানুহ খাই আছে পাকঘৰত বনোৱা মানুহ। এতিয়া আমি খাই মেলি ওলাই আহিলোঁ আকৌ মাহী ঘৰ যাবলৈ। ব'লকচোন ক'ত যাওঁ আগলৈ আপোনালোকক দেখাই থাকিম। এতিয়া পাই গ'লোঁ মাহীহঁতৰ ঘৰ। মাহীহঁতৰ ঘৰ অহা অলপ দেৰিয়ে হ'ল, যিহেতু আমি বহুত দেৰিকৈ ওলাইছোঁ ঘৰৰ পৰা আৰু কামো আছিল ৰাতিপুৱা অলপ। দেৰিকৈ অহাৰ কাৰণে মাহী ঘৰটো, জেঠাই ঘৰটো বহুত দেৰি ৰখি দিয়া হ'ল আৰু তাৰপিছত আহিলোঁ মাহীহঁতৰ ঘৰলৈ। মাহীহঁতৰ ঘৰত আহি এয়া আমাৰ ডাঙৰ মাহী ঘৰ দেই। এয়া পোৱালি গলি আৰু দে। পাকঘৰটো বৰ ধুনীয়া থৈছে। খিমাই গ'ল নহ'লে মোৰ বেগটো ভৰাই দিম। এইটো আকৌ আমাৰ মাহী ল'ৰা আৰু লাজ কৰিছেহি কেমেৰা আগত ওলাবলৈ। আমি খাই বৈ তাৰপিছত আকৌ আমি ঘৰলৈ উভতিলোঁ। আৰু আজিলৈ ব্লগটি ইমানেই। আশা কৰোঁ আপোনালোকে মোৰ ব্লগবোৰ চাই ভাল পায় আৰু যদিহে ভাল পাইছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ লগ পাম নেক্সট ব্লগত। তালৈকে থেংকছ ফৰ ৱাচিং। বাই বাই।